নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 21 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 5 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:06। আজি বাৰ হৈছে বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি। আজি নৱজাতক ৰাশি হ'ব কন্যা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু 2। শুভ ৰং হ'ব হালধীয়া আৰু বেগুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তাচন। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ যিসকল ব্যক্তিয়ে ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জানহওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাঁহি ধেমালিৰ মাজেৰে আপোনালোকৰ দিনটো পাৰ হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য জটিলতা আহিব পাৰে, যদিও আজি আপোনাৰ মনৰ আশা পূৰণ হ'ব। লগতে আজি আপুনি কৰ্মত আনৰ পৰা প্ৰেৰণা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত খুব শুভ বুলি ক'ব পাৰি। হাতলৈ ধন সম্পত্তি আহিব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব। ভ্ৰমণৰ সুযোগ আজি আপোনালোকে লাভ কৰিব। লগতে আজি নতুন প্ৰেমত সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। কৰ্ম আৰু ব্যৱসায় বাণিজ্যত খুব শুভ বুলি ক'ব পাৰি। উকিলসকলৰ সুনাম বাঢ়িব। যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। ভাল বন্ধুৰ আজি আপোনালোকে সান্নিধ্য লাভ কৰিব। লগতে আজি আপুনি সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ বাবে খুব সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব। হাতলৈ ধন সম্পত্তি আহিব। লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে খুব সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিৱেশ লাভ কৰিব। কৰ্মত সন্মান বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। আজি আপোনালোকে উত্তম ভোজন লাভ কৰিব। যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত বুদ্ধি আপোনালোকৰ ভ্ৰষ্ট হ'ব পাৰে বা বুদ্ধি হ্ৰাস হ'ব পাৰে। লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত লগ বন্ধুৰ পৰা বা আত্মীয় পৰিয়ালৰ লগত আজি আপোনালোকৰ সামান্য মনোমালিন্য হ'ব পাৰে। লগতে আজি আপোনাৰ যান বাহনৰ পৰা সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে বা আজি আপোনালোকৰ যান বাহনৰ পৰা লগত দুৰ্ঘটনাৰ এটা যোগ দেখা যায়। সেয়েহে আপোনালোকে আজি মীন ৰাশিৰ জাতক জাতিকাসকলে সকলো সময়তে সকলো কৰ্মতে অলপ সজাগ আৰু সাৱধান হৈ চলাটো খুবেই ভাল হ'ব। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।